বিহুৰ বিষয়ে আমাৰ আইমাতৃসকলৰ আগত আমাৰ জ্যেষ্ঠজনৰ আগত কোৱাৰ ধৃষ্টতা মোৰ নাই কাৰণ এই বিহু আমাৰ শিৰে শিৰে আছে আমাৰ ৰন্ধ্ৰে ৰন্ধ্ৰে আছে আজি কণমানিটোৱেও ঢোলত চাপৰ এটা যদি কোনোবাই মাৰে বা বিহু নাম এফাকি যদি কোনোবাই জুৰে আমাৰ একেবাৰে কণমানিটোৱেও গাটো এপাক ভাঙে নহয়নে গতিকে এই বিহু তেতিয়ালৈ থাকিব যেতিয়ালৈ জাতিটো থাকিব আৰু জাতি থাকিবলৈ হলে কিছুমান সমল থাকিব লাগিব কিছুমান সম্ভাৰ থাকিব লাগিব কিছুমান পৰম্পৰা থাকিব লাগিব মই শুনি ভাল পালো মাধুৰ্যই মোক ক'লে যে মাধুৰ্যৰ ডাঙৰ ল'ৰা সিও বৰ ডাঙৰ নহয় মাধুৰ্যই ক'লে যে এইকেইদিন ৰাতি 1 বজালৈকে হুঁচৰি মাৰি ফুৰিছে মই ক'লো ইহঁতে হুঁচৰি মাৰি ফুৰিছে মই ইমান ভাল লাগিলে শুনি কাৰণ এখন মফচলীয় এখন চহৰ আৰু ইয়াত কণমানিহঁতে যেতিয়া ঢোল লৈ তাল লৈ পেঁপা লৈ বাঁহী লৈ হুঁচৰি মাৰিব ইঘৰে সিঘৰে গৈ পদধূলা দিব মই ভাবো আপোনালোকে বৰ পুণ্যৰ গৰাকী যে আপোনালোকৰ ঘৰত গৰখীয়া লৰাই পদধূলা পেলাইছে মই ভাবো এই কণমানিহঁতৰ বাবে আপোনালোকে এটা জোৰেৰে হাত চাপৰি বজাওক তেওঁলোকক উৎসাহিত কৰিব লাগে নহলে কি হৈছে গাঁৱত বিহু নোহোৱা হ'ল মই নিজে গাঁৱৰ ল'ৰা খবৰ লওঁ বিহুৰ সময়ত গাঁওবোৰ নিমাও মাও গাঁওবোৰৰ পৰিৱেশ নিমাও মাও পৰিৱেশ গাঁৱলৈ বিহু নাহে গৰখীয়া ল'ৰা নাহে ঢুলীয়া নাহে নাচনি নাহে আৰু মানুহে গৈ এনেহেন বিহু মঞ্চত গৈ বিহু চাব লাগে কাৰণ বিহুটি আমাৰ হেঁপাহৰ আমি বিহু চাব লাগিব বিহু উপভোগ কৰিব লাগিব আৰু বিহুৰ ছন্দ আমি ল'ব লাগিব কিন্তু গাঁৱলৈ বিহু নাহে চহৰাঞ্চলতো ব্যক্তি বিশেষেহে সেই সৌভাগ্যৰ গৰাকী হয় আৰু আজিকালি বিহু প্ৰফেচনেল হৈছে মই নিজেই ক'বলৈ অকণো কুণ্ঠাবোধ নকৰোঁ মই তেওঁলোকক দায় দোষো দিব খোজা নাই গুৱাহাটী মহানগৰীত মই এইবাৰ এনে এটি বিহু দল আমাৰ ND24ৰ বাকৰিত তেওঁলোকে হুঁচৰি মাৰিবলৈ গ'ল পূৰ্বেও গৈছে ভিন্ন হুঁচৰি দল যায় আৰু তাৰ কাৰণো অৱশ্যে আছে সদৌ অসম ছাত্ৰ সন্থাই জৰ্জ ফিল্ডত বিহুৰ যেতিয়া আয়োজন কৰে তাৰ পৰা আমি এটা বা দুটা দলক আমি আমন্ত্ৰণ জনাওঁ ND24ৰ বাকৰিত আমি বিহুৱাৰ পদধূলা আমি ল'ব খোজোঁ আমি শিৰত ল'ব খোজোঁ সেয়েহে আমি আমন্ত্ৰণ জনাওঁ আৰু তেওঁলোকে যাওঁতে মোক দুজনমানে ফোন কৰি ক'লে যে এই হুঁচৰি দলটোৰ সৈতে অকণমান যোগাযোগ কৰাই দিব লাগে এই হুঁচৰি আমাৰ ৰাইজে চাব খুজিছে তোমালোকৰ টিভিত চালোঁ গতিকে আমাৰ তালৈও আমন্ত্ৰণ জনাব লাগে তেওঁলোকে ভাল মাননি এটাও দিছে বিহুৱা দলো সুখী তেওঁলোকো সুখী আপ্যায়ন কৰাসকল সুখী আৰু ৰাইজে আপুনি আচৰিত হ'ব তাত যিসকল উপস্থিত লোক আছিলে তেওঁলোকেও আছুতীয়াকৈ তেওঁলোকে এই যিটো মাননি তেওঁলোকে দিছে যিসকল ব্যক্তিয়ে আমন্ত্ৰণ জনাইছিল তেওঁলোকৰ উপৰিও বাকীসকলেও টকা পইচা দি তেওঁলোকক মানে সেৱা ধৰিছে আমি পৰম্পৰাৰ প্ৰতি সদায় আমি শ্ৰদ্ধাশীল আৰু সঁচাই শ্ৰদ্ধাশীল আমিও বিচাৰোঁ আমাৰ ঘৰলৈ আহক এযোৰা হুঁচৰি আগতেতো এযোৰা হুঁচৰি নাহে জ্যেষ্ঠসকলে গম পাব গাঁৱৰ সৈতে যাৰ সম্পৰ্ক আছে বা ইয়াতো বোকাজানতো তেওঁলোকে গম পাব এযোৰা হুঁচৰি আহে জানো নাহে নহয় কেইবাযোৰা হুঁচৰি আহে এতিয়া আমি দেখিছোঁ আগতে আমাৰ গাঁৱত বুঢ়া হুঁচৰি এযোৰা তাৰ পাছত ডেকা হুঁচৰি এযোৰা আকৌ চেমনীয়া হুঁচৰি এযোৰা আকৌ জান কি নাজান মাত ফুটিছে কি নুফুটে তেনেধৰণৰ বিহুৱা এযোৰা 4টামান দল গাঁৱতে হ'ল তাৰ পাছত ফোন আহিলে তেতিয়া বাৰু ফোন নহয় ক্ষমা কৰিব তাৰ পাছত খবৰ আহিলে যে মোৰ পেহীহঁতৰ গাঁৱৰ পৰা এযোৰা বিহু আহিব তাৰ পৰা ক'লে বোলে নহয় ইহঁতৰ মোমায়েকৰ ঘৰৰ ফালৰ পৰা এযোৰা বিহু আহিব তেনেধৰণে বিহু আহিছিলেনে জ্যেষ্ঠসকলে জানিব আহিছিলেনে তেনেধৰণে বিহু খবৰ দি এতিয়া বিহু নাই এতিয়া তেনেধৰণৰ বিহু নাই তাৰ মানে এই বিহু মঞ্চলৈ অহাৰ লগে লগে গাঁৱৰ জ্যেষ্ঠজনৰ ঘৰতো নাই নামঘৰতো আমি প্ৰথম সেৱা লৈ আমি গাঁওবুঢ়াৰ ঘৰ নহ'লে জ্যেষ্ঠজনৰ ঘৰৰ পৰা বিহু আৰম্ভ কৰোঁ সেই পৰম্পৰাটো এতিয়া নাই
কিন্তু মই বোকাজানলৈ আহি মাধুৰ্যৰ মুখেৰে যেতিয়া গম পালোঁ কণমানিহঁতে এই গৰখীয়া ল'ৰাহঁতে, গৰখীয়া বাৰু তেওঁলোকে আমি গৰখীয়া ল'ৰা বুলিয়ে কওঁ সেইটো বয়সত, গতিকে তেওঁলোকে যেতিয়া হুঁচৰিৰে পদধূলা পেলাইছে, আপোনালোক সৌভাগ্যৱান, আপোনালোক যথেষ্ট সৌভাগ্যৱান। পিছফালৰ পৰা হুলস্থুল শুনি আছো, অকণমান হুলস্থুল কমাই কথা পাতো, দুআষাৰমান কথা পাতো, সকলোৰে কামত অহাৰ কথা পাতো। বিহুৰ ব্যাখ্যা আৰু মই ইয়াতকৈ নিদিওঁ। ইয়াৰ পাছত আমাৰ এটা জাতীয় উৎসৱৰ লগত জাতীয় অৰ্থনীতিৰ কথা জড়িত হৈ আছে। মই জাতীয় অৰ্থনীতিৰ কথা কিয় ক'লো? আমি ইনকলাব জিন্দাবাদ সময়মতে দিওঁ, আমি জাতীয় আৱেগপ্ৰৱণ, আমাৰ কিবা এটা হ'লে আমাৰ খং উঠে, আমি আৱেগিক হওঁ, আমি আন্দোলন কৰোঁ, এইটো অসমীয়াৰ এটা পৰিচয় আছে। কিন্তু আমি এই জাতিপ্ৰেমী মানুহখিনিয়ে জাতিৰ সম্ভাৰসমূহ ধৰি নাৰাখোঁ। জাতিপ্ৰেমী বুলি আমি কওঁ, কিন্তু আমি জাতীয় কৃষ্টিৰ প্ৰতি, বিহুৰ প্ৰতি লাহে লাহে, বিহু হৈছে, মই কোৱা নাই, কৰ্মশালা হৈছে, ডাঙৰ ডাঙৰ কৰ্মশালা হৈছে, কণমানিহঁতক শিক্ষা দিয়া হৈছে, ঠিকেই আছে। কিন্তু জাতীয় দায়িত্ব মানে কি? পৰম্পৰাটোতো গাঁৱত থাকিব লাগিব। বিহুৰ গছতলত বিহু কেনেধৰণে হৈছিল, কেনেধৰণে চোতালত হৈছিল, এইবোৰতো আমি পৰিৱেশন কৰিব পাৰিব লাগিব, দেখুৱাব পাৰিব লাগিব। গতিকে এই কথাবোৰ খুব কম মানুহে কয়। মই কওঁ, গালি পাৰিলেও কওঁ, বেয়া পালেও কওঁ, কাৰণ ইয়াত আপোনালোকৰ শিল্পী আহিব, গীত পৰিৱেশন কৰিব, সেইটো বিহু নহয় দেই, সেইটো সাংস্কৃতিক অনুষ্ঠান, সেইটো বিহু নহয়। ইয়ালৈ যে শিল্পী আহিব, আপোনালোকে ল'ৰাহঁতে কষ্ট কৰি, জ্যেষ্ঠজনে সকলোৱে মিলি কষ্ট কৰি তেওঁলোকক এটা মাননি দিব, তেওঁলোকৰ গীতৰ তালে তালে আপোনালোকে নাচিব, সেইটো বিহু নহয়। বিহু হ'ল মই যিটো কথা ক'লোঁ, চোতালত, গছতলত। এতিয়া মৰাণ জনগোষ্ঠী আৰু মটক, এই দুটা জনগোষ্ঠীৰ মাজতহে মই বিহু থাকিবগৈ যেন লাগিছে, মোৰ অনুভৱটো হয়। কাৰণ বাকীসকলে তেওঁলোকৰ দৰে ৰাখিব পৰা নাই, মই নাই কৰা বুলি কোৱা নাই, তেওঁলোকৰ দৰে ৰাখিব পৰা নাই। মৰাণ জনগোষ্ঠীয়ে যিটো ৰাতি বিহু কৰে, মৰাণ জনগোষ্ঠীৰ ৰাতি বিহু চাবলৈ যাব। নাচনী এগৰাকীয়ে যদি মুগা সাজযোৰ পিন্ধি আহিছে, তেওঁক কিদৰে জোকাব লাগে বা তেওঁক লৈ কেনেধৰণে নাম ফাকি গাব লাগে, যদি ক'লা কাপোৰ এযোৰ পিন্ধি আহিছে কেনেকৈ নামখাৰ ধৰিব লাগে, এই কথাখিনি ৰাতি বিহুৰ আপোনালোকে মঞ্চত পাব। ৰাতি বিহুত তাতোতকৈ ডাঙৰ কথা, ৰাতি বিহুত এনেধৰণে এখন মুকলিকৈ হয় আৰু চাৰিওফালৰ পৰা ঘেৰ থাকে, আৰু তাত কোনেও ঢোল পেঁপা লৈ নাহে, তাত বাঁহৰ মাৰি লৈ আহে। আৰু এই মাৰিকেইডালে এই এনেকৈ যেনেকৈ ইয়াত বেৰ দিয়া আছে, ইফালে নাচনীসকল মাজত থাকে, ল'ৰাসকল ইফালে থাকে, আৰু তেওঁলোকে নাম ধৰি থাকে। নাচনী ঘূৰি ঘূৰি গ্ৰুপে গ্ৰুপে নাচি 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 তেওঁলোকেও নাম গায়, ল'ৰাবোৰেও নাম গায়। গছতলৰ বিহু তেনেধৰণৰে, গছতলৰ বিহু হওক মৰাণসকলৰ বা মটকসকলৰ, এওঁলোকে কিন্তু জাতীয় কৃষ্টিটো ধৰি ৰাখিছে। তেওঁলোকে জাতীয় সমস্যাক লৈ যেনেধৰণে সৰব, জাতীয় কৃষ্টিক লৈও সমানে সৰব। মই বাকীসকলৰ মাজত আৰু দেউৰীসকল বা সোণোৱাল কছাৰী তেওঁলোকেও কৰে, কিন্তু মই কৈছোঁ যে এই আমাৰ জনগোষ্ঠী কেইটামান বাদ দি আমি বাকীসকলে বিহুৰ সেই স্বকীয়তা ধৰি ৰখাত আমি অসমৰ্থ হৈছোঁ। আমি সমৰ্থ হৈ থকা নাই, বা আমি সেইখিনি পৰম্পৰা ধৰি ৰখা নাই। জাতীয় কৃষ্টি বুলি ক'লে জাতীয় অৰ্থনীতি, জাতীয় সমলৰ কথা মই ক'ব লাগিব। আজি ইয়াত বহু লোকে গামোচা লৈ আহিছে, কোনোবাই চেলেং লৈ আহিছে। আমি কওঁ যে আয়ে বৈ দিয়া চেলেং চাদৰখনি, কওঁনে? কিন্তু এতিয়া আয়ে বৈ দিয়া চেলেং চাদৰ নাই, এতিয়া চেলং বুলি লিখা বা কিবা লিখা থাকিব, IKN কি কি লিখা থাকে, ক'ৰ পৰা আহিছে? তেতিয়া চেলং লিখিলেই বুজি পাব লাগিব এইটো আমাৰ নহয়েই, এইটো বাহিৰৰ পৰা আহিছে। গামোচাখন 40-50% গামোচা, মই ন দি ক'ব পাৰোঁ, আমাৰ বহু মানুহে আমাৰ গামোচাখন চিনি নাপায়। শালত কটা গামোচা, পাৱাৰ লুমৰ গামোচা, ক'ৰ গামোচা আমি নাজানো। খুব ধুনীয়াকৈ জিলিকি আছে গামোচাখন, খুব ধুনীয়াকৈ তাত আমাক গুণা লগোৱা বুলি কয়, হয়নে? গুণা লগাই দিছে, জিলিকি আছে গামোচাখন। আমি ভাবিছোঁ বাহ, ইমান জিলিকি থকা এখন গামোচা। ভুল নাযাব, সেইখন গামোচা সদৃশ বস্ত্ৰ, গামোচা নহয়।
গামোচাখন শালৰ পৰা আহিব লাগিব। আইসকলৰ, পেহীসকলৰ, খুৰীদেউসকলৰ বা আজি আমাৰ ল'ৰাবোৰেও আজিকালি তাঁতশালত কিছুমান ব্যস্ত হয়। মোৰ বহু এনে চিনাকি ল'ৰা আছে। তাত তেওঁলোকৰ ঘামৰ গোন্ধ থাকিব লাগিব, সেই মাটিৰ গোন্ধ থাকিব লাগিব। সেই গামোচাখন ল'লে আপুনি কেৰচিন গোন্ধ পালে নহ'ব। বনিয়াৰ গুদামৰ পৰা অহা গামোচাখন আৰু শালত কটা গামোচাখনৰ গোন্ধ মোক আপুনি বাকী বাদ দিয়ক, মই গোন্ধতেই ক'ব পাৰোঁ যে এখন গামোচা, মই যিমানখিনি সততাৰে গামোচাখন চিনি পাওঁ, ক'ৰ পৰা অহা মই গোন্ধত ক'ব পাৰোঁ। আপোনালোকো পৰা হ'ব লাগিব। চেলেংখন চিনি পাব লাগিব, চেলং নহয় চেলেং। চেলেংখন আমি চিনি পাব লাগিব, চেলেং চাদৰ। আমাৰ ইয়াত চাহিদা আছে। আজি ইয়াত কিমান গামোচা, এইকেইদিনত কিমান গামোচা লাগিছে? 100 মান গামোচা লাগিছে, 100 গামোচা লাগিছে, শালৰ গামোচা। আইসকলৰ কোনোবা বা আমি যদি কওঁ আত্মসহায়ক গোট, তেনেধৰণে গামোচাবোৰ আহিছে নিশ্চয়। 100 গামোচা যোগাৰ কৰিবলৈ কিমান কষ্ট হৈছে ইয়াৰ উদ্যোক্তাসকলক সোধক। মই নদি ক'ব বাৰু কষ্ট হৈছে বিচাৰোঁতে, হৈছেনে? হৈছে। 100 গামোচা বিচাৰোঁতে কষ্ট হৈছে। হাজাৰ হাজাৰ বিহু অসমত আমি পাতি আছোঁ। হাজাৰ হাজাৰ গামোচা, লাখ লাখ গামোচা আমাৰ লাগে। হাজাৰ বিহু পাতিলে 10,000খন বিহু হ'লেই দেখোন আমাক 100খনকৈ গড়ে আমাক 1 লাখ গামোচা লাগিলে, বেছিয়ে লাগিলে, নহয়নে? তো আমি এই গামোচা আমি ক'ৰ পৰা আনিছোঁ? শালৰ পৰাতো অহা নাই। এই গামোচাবোৰ আমাৰ আহিছে পশ্চিমবংগৰ পৰা আহিছে, চুৰাটৰ পৰা আহিছে, তামিলনাডুৰ পৰা আহিছে। গামোচা নহয়, গামোচা সদৃশ বস্ত্ৰ। মই জোৰেৰে শব্দটো আপোনালোকৰ মগজুত থিতাপি লোৱাকৈ কৈছোঁ। গামোচা সদৃশ মানে গামোচাৰ দৰে দেখা বস্ত্ৰ, এইবোৰ গামোচা নহয়, গামোচা নহয়। এতিয়া আপোনালোকক মই ৰাজনীতিৰ কথা নকওঁ, কোন ৰাজনৈতিক দলৰ আপোনালোক সমৰ্থক মোৰ তাতো ক'বলগীয়া নাই, মই সেইটোলৈ নাযাওঁ। কিন্তু যেতিয়া একোটা দল শাসনত থাকে, যি দলেই নহওক, আপোনালোকক কেতিয়াবা সূতা দিয়ে, কম্বল দিয়ে, কেতিয়াবা অৰুণোদয় দিয়ে, উজালা দিয়ে, হয়নে? এতিয়াতো 1200 এইখন চৰকাৰ দিনত মানুহে পাই আছে। মই ভাবোঁ আমাৰ মানুহবোৰে 1200 টকা লোৱাতকৈ 12,000 টকা চৰকাৰক টেক্স দিব পৰা হ'ব লাগে। কেনেকৈ হ'ব? এই যে গামোচা, এই যে চেলেং, বওকচোন আপোনালোকে। সকলো চাকৰিমুখী, কিবা এটা বেলেগ ধৰণে ভাবক। চাকৰিমুখী, যি চাকৰি, ইমান চাকৰি নোলায় নহয়, কিন্তু আপোনাৰ জাতীয় সম্পদক লৈ, জাতীয় অৰ্থনীতিৰ ভেটি আপুনি টনকিয়াল কৰিব পাৰে। মই আপোনালোকক ধনী হোৱাৰ এটা বাট দেখুৱাইছোঁ, ধনী হোৱাৰ বাট। লাখপতি বাইদেউ চৰকাৰে কৰিব পাৰে নে নোৱাৰে মই নাজানো, কিন্তু আপোনালোকে যদি গামোচা চেলেং গোটেই বছৰটো লাগি থাকে, আপোনালোক লাখপতি বাদ দিয়ক, কোটিপতি হ'ব। মই আপোনালোকক ক'লোঁ, কোটিপতি হ'ব আপোনালোক, লাখপতি নহয়। লাখপতিৰ ওপৰত কোটিপতি হ'ব, আৰু 12,000 কি 12 লাখ টকা চৰকাৰক টেক্স দিব পৰা মানুহ হ'ব আপোনালোক। চৰকাৰখন আপোনালোকৰ টকাৰে চলিব পাৰিব। এই ঋণ ইত্যাদি ল'ব নালাগে আপোনালোকক 1200 দি। মই এইটো মোৰ অনুভৱ। চাওক, এতিয়া আপোনালোকে মোক ক'ব, কিন্তু মই আজি য'ত নিয়োজিত হৈ আছোঁ, আজি কষ্ট কৰি এইটো পৰ্যায় পাইছোঁ, এটা সন্মানজনক পাৰিতোষিক মই পাওঁ, মোৰ কাৰণে মোৰ চিন্তা নাই, মোৰ পৰিয়ালৰ কাৰণে চিন্তা নাই চলিবলৈ মেলিবলৈ। কিন্তু মই চিন্তা কৰোঁ যে এই ল'ৰাবোৰ ক'ৰবাত যে তেওঁলোক যে বিপৰ্যস্ত হয়, ভাৰাক্ৰান্ত হয়, তেওঁলোকে দিগ্ভ্ৰান্ত হয়, সেই সতীৰ্থসকল, সেই যুৱক যুৱতীসকলৰ কাৰণে মই চিন্তা কৰি কথাখিনি কৈছোঁ। মই যিখন কলেজত সৰু সৰু কথাবোৰ মন কৰিবনে? মন কৰিব আপোনালোকে, মই মন কৰিছোঁ কাৰণে কৈছোঁ। আমি কিমান কৰ্ম বিমুখ, আমি উৎসৱ উদযাপন কৰিবলৈ আমি একদম কোনো কথাই নাই। আজি ইয়াত বিহু ইয়াতো নাচিম, তাত বিহু তাতো নাচিম, বোকা দেখিলে বোকাতো নাচিম, পানী দেখিলে পানীতো নাচিম, হয়নে? আমাৰ সেইটোহে হৈ আছে। গোটেই মাহটো জৰি, গোটেই দুমাহ, গোটেই বছৰটো জৰি উৎসৱ হৈ থাকে, আমি নাচি থাকিম। কিন্তু কাম কৰাৰ বেলিকা আমি দূৰতে বিদূৰ, আমি কৰ্মবিমুখ। আমি বোকাত নাচিবলৈ ভাল পাওঁ, কিন্তু বোকা খচকি তাত নাঙলেৰে সেই বোকা ফালি তাত খেতি কৰিবলৈ আমি বেয়া পাওঁ। বোকাত ডান্স ভাল পাওঁ, আমি বোকাত ডান্স ভাল পাওঁ, কিন্তু বোকাত খেতি কৰিবলৈ আমি বেয়া পাওঁ। এনেহেন এটা জাতিলৈ আমি পৰ্যবসিত হৈছোঁ। গতিকে আৰু এটা সৰু কথা, কলেজবোৰ দেখিছেনে? এই আড্ডাবোৰ, এই গলিবোৰ চানাৱলা থাকে,
হয়নে? কলেজত পঢ়ি অহা বাইদেউসকলে গম পাব। চানা খাইছিলেনে কলেজত পঢ়ি থাকোঁতে? চানাৱালাৰ ওচৰত আলু মুড়ি তেতেলী পানী দি খাইছিলেনে খোৱা নাই? চানা টানা খায়নে? এতিয়াও মন যায়নে দেখিলে? চানা কেইটামান ধুনীয়াকৈ যে বনাই দিয়ে। এই ল'ৰাকেইজন ক'ৰ পৰা আহিছে? এই ল'ৰাবোৰ আমাৰ ল'ৰা হয়নে? আমাৰ শহুৰৰ কোনোবা হয়নে? আমাৰ ককাই ভাই কোনোবা হয়নে? আচ্ছা, তেওঁ চানা যদি ব্যৱসায় কৰে, চানাৱালা হয়, আপোনাৰ মোৰ কিবা আপত্তি আছে নেকি? আপুনি কি তুচ্ছতাচ্ছিল্য কৰিব নেকি? নে কৰে নেকি? কৰে নেকি কোনোবাই? নকৰে নিশ্চয়, নিজৰ মতে চলিছে, হয়নে নহয়? মই সৰু ব্যৱসায় এটাৰ কথা কৈছোঁ। এই সৰু ব্যৱসায়টো কৰিবলৈ আমাৰ ল'ৰাবোৰ ওলাই নাহে। আমি গড়গাঁও কলেজত পঢ়িছিলোঁ। গড়গাঁও কলেজৰ সন্মুখত চানা, সি কিমান প্ৰজন্মক চানা খুৱাইছে ঠিক নাই, এতিয়ালৈ আছে। মই সিদিনাও দেখি আহিছোঁ। তাৰ এতিয়া ল'ৰা ছোৱালী ভালকৈ পঢ়িছে, শুনিছে, খেতি, নিজৰ গাড়ী ঘোঁৰা লৈছে বোলে ঘৰত। এতিয়া এই আপুনি শিৱসাগৰত চানাৱালা ল'ৰাই IPS IAS হোৱাৰ কথা শুনা নাই আপোনালোকে? শুনিছেনে? শুনিছে? তেতিয়াহ'লে চাওক, আমাৰ ইয়াত আহি, বিহাৰ উত্তৰ প্ৰদেশৰ পৰা আহি অকণো লাজ নকৰাকৈ নিজৰ কৰ্মত বিশ্বাসী হৈ এই ল'ৰাবোৰে চানা বিক্ৰী কৰি নিজৰ সংসাৰ চলাইছে। অসমত কিমান চুকে কোণে, অলিয়ে গলিয়ে, ক'বলৈ বেয়া, এই ৱাইন শ্বপৰ সন্মুখৰ পৰা আৰম্ভ কৰি কিমান ঠাইত চানাৱালা আছে। এজন অসমীয়া আছেনে? যি জনগোষ্ঠীৰে নহওক, এজন অসমীয়া আছেনে? মোক কওকচোন, আছেনে? পানী পুৰি বিক্ৰী কৰা এজন অসমীয়া ওলাবনে? চাট বিক্ৰী কৰা এজন ওলাবনে অসমীয়া? নাই, এইবোৰ চব বাহিৰৰ। গতিকে আমি জাতীয় অৰ্থনীতিৰ কথা কওঁ, জাতীয় আৱেগৰ কথা কওঁ, কিন্তু আমি কৰ্মবিমুখ। গামোচা বেলেগে প্ৰডাকশ্যন কৰি কৰি আমালৈ পঠিয়াই আছে, গামোচা সদৃশ বস্ত্ৰ, চেলেং পঠিয়াই আছে, এতিয়া ঢোল পঠিয়াব, তাল পঠিয়াব, পেঁপা পঠিয়াব, আৰু আমিবোৰে কি কৰিম? ৰীল বনাই থাকিম। ৰীল, ৰিয়েলিটিৰ পৰা আঁতৰত আমি ৰীল বনাম। বৰ সাংঘাতিক। এই কথাবোৰ কৈ থাকিলে গোটেই ৰাতি শেষ নহ'ব, আৰু মই সেই গালি খাবলৈ মোৰ মন নাই। PCO আৰম্ভ, আমাৰ গাঁৱে গাঁৱে PCO আৰম্ভ। মেজিক ল'লে কোনোবা এটাই, তাৰ পাছত মেজিক, ইটোৰ পাছত সিটো। জেৰক্সৰ দোকান খুলিলে, জেৰক্স ইখনৰ পাছত সিখন আমাৰ ল'ৰাই খোলে, লাগিলে 100 মিটাৰ দূৰতে খুলিব, হয়নে? কোনোবাই ব্ৰইলাৰ মাংস কাটিবলৈ আৰম্ভ কৰিলে, তাৰ কাষতে দেখিব আৰু এটা অসমীয়া ল'ৰাই ব্ৰইলাৰ মাংস কাটিবলৈ আৰম্ভ কৰিলে। বিক্ৰী হওক বা নহওক, গম পাইছেনে? আমাৰ ল'ৰাই, কোনোবাই ইউটিউবাৰ হ'ল, এতিয়া আমাৰ সকলো ইউটিউবাৰ। আমাৰ কোনোবাই পৰ্টেল খুলিলে, এতিয়া পৰ্টেলৰ লাইন লাগি যায়। নিজৰ কাৰো উদ্ভাৱনী চিন্তা কিয় আমাৰ নাই? উদ্ভাৱনী চিন্তা কিয় নাই আমাৰ? মই যুৱক যুৱতীসকলক বিশেষভাৱে, মই যদি 5জনকো আজিৰ এই কথাখিনিৰ দ্বাৰা অনুপ্ৰাণিত কৰিব পাৰোঁ, মই ইয়ালৈ অহাটো সাৰ্থক হ'ব বুলি ভাবিম। 5জন, মোক বেছি নালাগে। 5জনকো যদি মই ইয়াত আজি অনুপ্ৰাণিত কৰিব পাৰোঁ, মই সাৰ্থক হোৱা বুলি ভাবিম। গম পাইছেনে? আজি এই যে মই ক'লোঁ এটা সংহত ব্যৱসায়, মই সংহত ব্যৱসায় কি মই আপোনালোকক খুব চমুকৈ বুজাওঁ, খুব চমুকৈ। আৰ্টিষ্ট আহিবলৈ টাইম আছে কাৰণে সময়খিনিৰ মাজত লৈ লৈছোঁ। আপোনালোকে চাব, মই হায়দৰাবাদত আছিলোঁ, মই তাৰ মানুহবোৰক ইমান কৰ্মঠ দেখিলোঁ। এদিন মই চুলি কটোৱাবলৈ গ'লোঁ, ল'ৰা এজনে মোৰ চুলি কাটি আছে। মই সুধিলোঁ যে তোমাৰ কিমান পঢ়িলা? সি ক'লে যে মই ইঞ্জিনিয়াৰিং কৰি আছোঁ, মোৰ এইটো 5th ছেমিষ্টাৰ। হায়দৰাবাদৰ ল'ৰা, তেলেংগানাৰ, কৈছে যে ই চুলি কাটি আছে যে ল'ৰাজন, তেওঁ ইঞ্জিনিয়াৰিঙৰ 5th ছেমিষ্টাৰ, 5ম ষান্মাসিকৰ ছাত্ৰ। মই ক'লোঁ তুমি সদায় ইয়াত থাকাটো পঢ়া কেতিয়া? নহয়, শনিবাৰে দেওবাৰে মোৰ দেউতাক মই সহায় কৰিবলৈ আহোঁ, আৰু যদি মই ইঞ্জিনিয়াৰ হৈ ক'তো একো নাপাওঁ, মই এই বৃত্তিটোৱে ল'ব লাগিব। আমাৰ চুলি কটা মানুহবোৰ একেকেইজনে আছে চাগে? আছেনে? আছেনে একেকেইজনে? কোনোবা আমাৰ গ'ল নেকি? কোনোবা বুধেশ্বৰ গ'ল নেকি? চুলি কাটিবলৈ, নাপিত হ'বলৈ গ'লনে? হে? কোনোবা গগৈ লিখা, কোনোবা হানছে লিখা, কোনোবা গ'লনে? চুলি কাটিবলৈ গ'লনে?
চেলুন খুলিলে নে চেলুন একেকেইখনে আছে মোক কওকচোন একেকেইখন চেলুন আছেনে ইয়াত পুৰণা চেলুন কেইখনে আছেনে আৰু তেওঁলোকো চাগে বিহাৰ উত্তৰ প্ৰদেশৰ মূলৰে হয়নে নহয় কওক নহয় যদিও কওক কোনোবা ল'ৰাই যদি খুলিছে অসমীয়া ল'ৰাই মই ভাল পাম কিন্তু কথাটো হৈছে কি আমি সেইবোৰো নকৰোঁ সংহত ব্যৱসায়ৰ কথা মই কৈছিলোঁ এতিয়া এই কথাটো আকৌ নেতিবাচকভাৱে নল'ব তাত সাংঘাতিক আমাৰ ইয়াত যেনেকৈ ৱাইন শ্বপত মানুহে ধৰি লওক খুৰা ক্ৰয় কৰিলে ঘৰলৈ গুচি যায় বেগটো লৈ ইয়াত খাবলৈ নিদিয়ে হায়দৰাবাদৰ ফালে খাবলৈও দিয়ে মানুহে খায়ো মই চাই থাকোঁ এইবোৰ সৰু সৰু কথাবোৰ উৎপাত নকৰে মাৰপিট নকৰে একো নকৰে মই চাই থাকোঁ তাত এবাৰ কি দেখিছোঁ যে এজনে ক্ৰয় কৰিছে ক্ৰয় কৰাজনে তাত আৰু এটা কথা কৈ লওঁ এইটো ভুল ব্যাখ্যাও যাতে নহয় মই এইটো সিদিনাও কৈছোঁ মহখুদিটো কৈ থৈ আহিছোঁ এইটো ভুল ব্যাখ্যা হ'ব নালাগে সুৰাপান স্বাস্থ্যৰ বাবে ক্ষতিকাৰক এইটো মনত ৰাখিব গতিকে সুৰাপান কৰি ইয়াত মানে বেলেগ ধৰণৰ পৰিৱেশ সৃষ্টি কৰিব নালাগে কোনোবাই যদি কৰে আজিৰ দিনটোত অন্ততঃ কিন্তু মই উদাহৰণটো দিছোঁ এইটোতো ব্যৱসায় আমাৰ ইয়াতোতো সাংঘাতিক আছে অগপ চৰকাৰ দিনৰ পৰা হৈয়ে আছে গতিকে ইয়াত এই সুৰাৰ বিপণীসমূহত আমি দেখিছিলোঁ কি তাত যিটো সুৰা কঢ়িয়াবলৈ যিটো পলিথিন নিদিয়ে কিনাৰৰ দোকানখনৰ পৰা 5 টকা দি এটা বেগ কিনিব লাগে আৰু মানুহজনে তাৰ কিনাৰৰ দোকানখনৰ পৰা বেগটোতো লৈয়ে কোনোবাই এইফালে কিবা এইবোৰ ভাজি থাকে চিকেন ভাজি থাকে মাংস ভাজি থাকে চানা চবৰে পৰা বেলেগ বেলেগকৈ লৈ যায় টোপোলা কৰি বৰ আমোদজনক দেখাত মই ক'লোঁ তাৰমানে এইটো ইণ্টিগ্ৰেটেড বিজনেছ তাৰমানে এই মোনাটো এজনে ঘৰত উৎপাদন কৰে আৰু সেইটো 5 টকা দি তেওঁ বিক্ৰী কৰে মানুহটোতো খালীকৈ মানুহৰ আগত নিবলৈ লাজ পায় আৰু এইটো ফাৰ্মেচিটো হয় ফাৰ্মেচিৰ কিনাৰটো হয় মাংস দোকানৰ কিনাৰটো হয় সুৰাৰ বিপণী কিনাৰটো হয়তো হায়দৰাবাদত মই দেখিলোঁ এদিনো মই এটা আন্দোলন নেদেখিলোঁ মই প্ৰায় এবছৰ থাকিলোঁ এদিনো ৰাজপথ অৱৰোধ হোৱা নেদেখিলোঁ কিন্তু আমাৰ ইয়াত সকলো সম্ভৱ ইয়াত সকলো হয় ইয়াৰ বহু মানুহে গাহৰি খায়নে গাহৰি মাংস খায়নে নাখায় নোখোৱাসকলে বেয়া পাব নালাগে দেই এইটো নৰ্থ ইষ্টৰ আটাইতকৈ বহুল প্ৰচলিত মাংস হয় আমাৰ ল'ৰা ছোৱালী আজিকালি ৰিলছত দিয়ে আৰু ফেচবুকত দিয়ে গাহৰি বুলি নিদিয়ে গাহৰি মাংস বুলি দিয়ে গাহৰি দিয়েনে গাহৰি বুলি লিখে নে নিলিখে কিবা অকণমান খিলঞ্জীয়া এটা অনুভৱ দিবৰ কাৰণে খিলঞ্জীয়া এটা ফিল দিবৰ কাৰণে গাহৰি বুলি লিখে গাহৰি মাংস আমি খাই আছো দেই আমি খাই আছো 12,000 কোটি টকাৰ নৰ্থ ইষ্টত বিজনেছ 12,000 কোটি গোটেই উত্তৰ পূৰ্বাঞ্চলৰ মানুহক 12,000 কোটি টকাৰ গাহৰি আৰু ইয়াৰ লগত যিবোৰ জড়িত উপাদানৰ প্ৰয়োজন অৰ্থাৎ বিজনেছটো 12,000 কোটি টকা মাৰ্কেটখন 12,000 কোটি মই যুৱকসকলক কৈছোঁ অকণমান 12,000 কোটি ভালকৈ এমাউণ্টটো মনত ৰাখি লওক আৰু এই 12,000 কোটিৰ 4,000 কোটি মানৰ গাহৰি ব্যৱসায়তহে আমি জড়িত মানে অকল আপুনি নহয় অকল কাৰ্বি ডিমাচা কোনোবা মিচিং কোনোবা আহোম যিসকলে গাহৰি পোহে মই সকলো সম্প্ৰদায়ৰ নাম ক'লে কোনোবা নুপুহিবলগীয়া মানুহ আছে আৰু এইবোৰতো আছেই আৰু আমাৰ আকৌ নিষিদ্ধ কৰা মানুহ এখিনিও থাকেতো গতিকে মই সাৱধানেৰে শব্দবোৰ লৈছোঁ তে আপুনি পাঞ্জাব হাৰিয়ানা ৰাজস্থান তিনিখন ৰাজ্যৰ মানুহে গাহৰি নাখায়তো বাদ দিয়ক মাংস দেখিলে দূৰতে সেৱা কৰে নহ'ব নাখায়ো আমাক 8,000 কোটি টকাৰ গাহৰি বিক্ৰী কৰে নাখায়ো 8,000 কোটি টকাৰ গাহৰি আমাক বিক্ৰী কৰে গম পায়নে 8,000 কোটি টকাৰ এতিয়া কিয় আমি নকৰোঁ আমাৰ কুকুৰা পুহিলে নিষিদ্ধ আমাৰ ছাগলী পুহিলে নিষিদ্ধ গাহৰি পুহিলে নিষিদ্ধ জাত পাত ধৰ্ম বৰ্ণৰ বিচাৰ তাৰ মাজতো মই আপোনালোকক কওঁ গুৱাহাটীৰ এগৰাকী ভদ্ৰ মহিলা আছে নামটো এই নিষিদ্ধ কৰা মানুহবোৰে নামটো অকণমান মনত ৰাখি ল'ব ৰুনা ৰফিক অসমীয়া ইছলাম ধৰ্মাৱলম্বী এগৰাকী ভদ্ৰ মহিলা ৰুনা ৰফিক তেওঁ গাহৰি পোহে তেওঁ গাহৰি বিক্ৰী কৰে ব্যৱসায়টোত জড়িত হৈছে মনোজ বসুমতাৰী পিগমেন বুলি তেওঁক এতিয়া নাম দিয়া হৈছে মনোজ বসুমতাৰী তেখেতে নতুন দিল্লীত ষ্টেট বেংকৰ জেনেৰেল মেনেজাৰ আছিল ছিনিয়ৰ জেনেৰেল মেনেজাৰ সেইগৰাকীয়ে চাকৰি এৰি আহিলে
গাহৰি ব্যৱসায় কৰিছে এতিয়া গাহৰি বুলি ব্ৰেণ্ডটোৰ নামেই গাহৰি তেওঁৰ যিটো ব্ৰেণ্ড যিটো প্ৰচেছড মানে যিটো গাহৰি মাংস বিক্ৰী কৰে পেকেজিং কৰে সেই ব্ৰেণ্ডটোৰ নামেই গাহৰি এই মানুহবোৰ পগলা হ'ব লাগিব চাকৰি এৰি আহিছে হয়নে এই মানুহবোৰ অকৰা হ'ব লাগিব কিন্তু নহয় তেওঁলোকে 12,000 কোটিৰ মাৰ্কেটখন চাই আছে কেনেকৈ থলুৱা মানুহে নৰ্থ ইষ্টতে আমি 12,000 কোটিৰ মাংস বিক্ৰী কৰিব পাৰোঁ কেনেকৈ এই বজাৰখন ধৰি ৰাখিব পাৰোঁ কেনেকৈ হাজাৰ হাজাৰ কোটিৰ কণীৰ বজাৰখন ধৰিব পাৰোঁ ব্ৰইলাৰ কুকুৰাৰ বজাৰখন ধৰিব পাৰোঁ এইটো প্ৰয়াস তেওঁলোকে লৈছে এইটো প্ৰত্যাহ্বান লৈছে আপোনালোকে লওক মই কৈছোঁ নহয় বাইদেউ লাখপতি হ'ব ককাইদেউ লাখপতি হ'ব বাইদেউ কোটিপতি হ'ব ককাইদেউ সকল কোটিপতি হ'বই কোনো ৰখাব নোৱাৰে আপোনালোকক কোনো ৰখাব নোৱাৰে এই যে বস্ত্ৰ আমি আজি পৰিধান কৰোঁ মুগা অনন্য শিল্প পাট অনন্য শিল্প আমাৰ অনন্য সম্ভাৰ জাপানলৈ থানে মুগাৰ কাপোৰ যায় আজিকালি জাপানলৈ থানে যায় কাবেৰী কছাৰী ৰাজকোঁৱৰ অৰবিন্দ ৰাজখোৱা আলফা নেতা একালৰ তেখেতৰ পত্নী কাবেৰী ৰাজখোৱা বাইদেউ নবৌ আৰু ইয়াৰ আগতে তেখেতৰ জ্যেষ্ঠ ভাতৃ অজয় ৰাজকোঁৱৰে আৰম্ভ কৰিছিল সৃষ্টি বুলি সেই ব্ৰেণ্ড সেই মুগা আৰু পাটৰ ব্ৰেণ্ড এতিয়া বাহিৰলৈ যায় ইটালীলৈ যায় জাৰ্মানীলৈ যায় জাপানলৈ যায় আৰু আমি 1200 টকাৰ মুহত উজালাৰ মুহত আমি আছোঁ বেলেগ পাৰ্টিও ক'ব আমি 3000 দিম বুলিও কোনোবাই ক'ব এইবোৰৰ মুহতে আমি থাকিম গতিকে এই মুহৰ পৰা ওলাওক মুহাচন্ন হৈ নাথাকিব চৰকাৰক ভোট দিয়ক নিদিয়ক বিৰোধীক ভোট দিয়ক নিদিয়ক সেইটো মোৰ ক'বলগীয়া কথা নহয় সেইটো আপোনালোকৰ দায়িত্ব জনতাই জানে কাক ভোট দিব লাগে নালাগে সেইটো মই আপোনালোকলৈ এৰিছোঁ তাত মোৰ ক'বলগীয়া নাই আৰু মোৰ ৰাজনীতি কৰাৰো মন নাই মই সাংবাদিকতা কৰোঁ মই চলি আছোঁ আপোনালোকেও ভালকৈ চলক মই জানো বহুতেই ভালকৈ চলি আছে কিন্তু অসমীয়া মানুহে ব্যৱসায়ত যদি নধৰে লক্ষ্মীনাথ বেজবৰুৱাৰ দৰে ইয়াৰ পৰা যদি চম্বললৈ আমি নাযাওঁ উৰিষ্যালৈ যদি আমি নাযাওঁ ব্যৱসায় বাণিজ্য যদি আমি বহল নকৰোঁ প্ৰসাৰ নকৰোঁ আমি ইয়াতে ইটোৱে সিটোৱে জেৰক্স মেচিন খুলিলে মই জেৰক্স খুলিম যেনেধৰণে ক'লোঁ এই ই-ৰিক্স মই কিনিলোঁ আপুনি ক্ৰয় কৰিলে এইবোৰত আমি লাগি থাকিম এইটো কম্পিটিশ্যনত আমি থাকি যাম এই প্ৰতিযোগিতাত আমি থাকি যাম এই বস্ত্ৰ কৰ্ণাটকত 18 লাখ মহিলা পুৰুষ সমন্বিতে 18 লাখ মানুহে বেংগালুৰুত তেওঁলোকে বস্ত্ৰ উৎপাদনত জড়িত হৈছে মহাত্মা গান্ধী মহামানৱ মহাত্মা গান্ধীয়ে আমাক কৈ গৈছিলহি আমাৰ শিপিনীৰ কথা কৈছিল যে অসমৰ শিপিনীয়ে তাঁতশালত সপোন ৰচে বুলি কৈছে হয়নে কিন্তু আমি এতিয়া তাঁতশালত সপোন নৰচোঁ আমি ফেচবুকত সপোন ৰচোঁ ইনষ্টাগ্ৰামত সপোন ৰচোঁ গম পাইছেনে গতিকে বৰ বিপদজনক এটা দিশলৈ গৈ আছোঁ জাতীয় আৱেগৰ কথা কোৱা মানুহবোৰো নিশ্চুপ গামোচাখন জাতীয় আৱেগ থকা গামোচা হয়নে নহয় বগলীৰ দৰে মূৰটো পাতি সেইখন পিন্ধাটো তেওঁলোকৰ আপত্তি নাই গম পাইছেনে কি জাতীয় অৰ্থনীতিৰ কথা কোনে কৈ আছে জাতীয় অৰ্থনীতিৰ কথা কওকচোন জাতীয় অৰ্থনীতিৰ কথা কোনেও নোকোৱা হৈছে খেতিৰ কথা কয় আমাৰ মানুহ খেতি কৰিব লাগে আৰে আমি খেতি ক'ত কৰিম ব্ৰহ্মপুত্ৰই 5 লাখ হেক্টৰতকৈ অধিক মাটি সামৰি ল'লে ব্ৰহ্মপুত্ৰই মহাবাহু ব্ৰহ্মপুত্ৰই আৰু বাকী মাটিত আমাৰ 70% কৃষকৰ আমি যদি 100 জন কৃষক আছোঁ 70% কৃষকৰ 100 জনৰ 70 জনৰ 8 বিঘাতকৈ তলত মাটি কি খেতি কৰিব তেওঁ কি উৎপাদন কৰিব গতিকে আমি প্ৰগ্ৰেছিভ খেতিৰ বাৰু হ'লেই আমি উৎপাদনমুখী কাম আমি উদ্যোগত আমি নামিব লাগিব আমি ব্যৱসায়ত আমি ব্ৰতী হ'ব লাগিব আমি ঠিকা ঠুকলি কৰিব লাগিব আমি চাকৰি কৰিব লাগিব আমি অসমতে সীমাবদ্ধ নাথাকি বাহিৰলৈ যাব পাৰিব লাগিব বিহু গাই থাকিম আজি কোন আহিব শিল্পী কোন আছে আজি দীপান্বিতা ডেকা আছে দীপান্বিতাৰ গান কেইটা মনত লৈ ঘৰলৈ যাব কাইলৈলৈকে ফেচবুকত ৰীল কেইটামান হ'ব ৰাজদীপ বাইলুং আহিলে নে আন কোনোবা আহিল কোনে কি কথা ক'লে ক'ত মনত থাকিবনে নাথাকে তথাপিতো মই কৈছোঁ কিয় কৈছোঁ জানেনে মোৰ চিন্তা হয় আৰু আমি যদি নকওঁ কিবা এটাতো অভিজ্ঞতা হৈছে জীৱনত আপোনালোকৰ আশীষ ধন্য হৈ আপোনালোকৰ শুভেচ্ছাবোৰে দুটা কথা জানিবলৈ সুবিধা দিছে দুটা কথা ক'বলৈ শক্তি দিছে এই কথাখিনি যদি মই আপোনালোকক নকওঁ কাক ক'ম নিজৰ পিতৃ মাতৃসকলৰ সন্মুখতো কেতিয়াবা ডাঙৰ কথা ক'বলগীয়া হয় ডাঙৰ কথা কৈছোঁ বুলিয়ে দুঃসাহস কৰিছোঁ বুলিয়ে মই কৈছোঁ আপোনালোক সকলো ধন্য হওক আপোনালোক সকলো কুশলে থাকক
ল'ৰা ছোৱালী IAS IPS হওক, ভাল সাংবাদিকো আমাক লাগিব, ভাল শিক্ষকো আমাক লাগিব, আৰু জাতীয় কৃষ্টিৰ প্ৰতি আটাইতকৈ ডাঙৰ কথা আমি সংস্কাৰ দিব লাগিব। বিহুটো বাৰু ঠিকেই আছে, ফোন নকৰাকৈ কোনোবা কাৰোবাৰ ঘৰলৈ যায়নে আজিকালি? যায়নে? বিহুত যিটো আমাৰ আত্মীয়তা, মানে মই মন গ'ল, মই আজি মাধুৰ্যক ফোন কৰা নাই, মই পৰিয়াললৈ মাধুৰ্যৰ ঘৰলৈ গুচি আহিলোঁ বিহু খাবলৈ, মই মাধুৰ্যক ফোনো কৰা নাই, আপুনি কাৰোবাৰ ঘৰলৈ গুচি গ'ল। এইটো আজিকালি হয়নে? বিহুত হয়নে? যায়নে? নিজৰ সখীৰ ঘৰলৈ যায়নে? নিজৰ পেহীদেউ মাহীদেউৰ ঘৰলৈ ফোনটো নকৰাকৈ হঠাৎ যায়নে? বিহুৰ দিনা সেৱা এভাগি ধৰি আহোঁ, আশীৰ্বাদ অকণমান লৈ আহোঁ, চাহ এটুপি খাই আহোঁ, সুদাই নিকাই, যায়নে মানুহবোৰ? আমি ক'ত ব্যস্ত? আত্মীয় স্বজন পৰম্পৰা সকলো বিসৰ্জন দি আমি ক'ত ব্যস্ত? আমি অসমীয়া নহওঁ দুখীয়া বুলি কৈ থাকিলে আমাৰ কিদৰে হ'ব? আমি পৰম্পৰাত দুখীয়া হ'বলৈ গৈ আছোঁ, আমি সংস্কাৰৰ ফালৰ পৰা দুখীয়া হ'বলৈ গৈ আছোঁ, আমাৰ আত্মীয়তাবোধ আমাৰ নোহোৱা হৈছে, টান আমাৰ নোহোৱা হৈছে পৰিয়ালটোক। শ্ৰদ্ধা ভক্তি, জ্যেষ্ঠজনক বিহুত দেখিলে সেৱা ধৰা। আজিকালি বিহুৰ আগদিনা কিমানে যায়, দৌতি আইতালৈ গেঞ্জি এটা কিনি আনো, আইতালৈ ব্লাউজ এটা কিনি আনো, চাদৰ এখন আনো, সেৱা কৰোঁ অকণমান বিহুৰ দিনা। কিমানে যায়নে কওকচোন মোক? কিমানে হাত দাঙি ক'ব পাৰিব কওকচোন যাওঁ বুলি? খুব কম মানুহ আছে, খুব কম মানুহ। কিন্তু আমিতো বেলেগ মানুহ নহয়, ইয়াত আমিতো অসমীয়া মানুহ, কিন্তু আমিতো তাৰ লগে লগে কৰৱা চৌথটো আমি পালন কৰিছোঁ, মেহেন্দিৰ ৰচমটো আমি ঠিকেই পালন কৰি আছোঁ। তাৰপাছত বেলেগে যেতিয়া এতিয়া জয় বজৰং বুলি, জয় শ্ৰীৰাম বুলি যদি লাইন এটা উলিয়াই আমি ভয়ত কঁপি থাকোঁ, হয়নে? তেওঁলোকে তেওঁলোকৰখিনি ধৰি ৰাখি আপোনাৰ সন্মুখেদি গৈছে, বেয়া পাই কি লাভ? আপুনি তেনেধৰণে বিহুৰ এটা সমদল কৰি যাওক না, আপুনি হুঁচৰি গাওক না, আপুনি আই মাতৃসকলক জ্যেষ্ঠসকলক বিহুৰ দিনা সেৱা ধৰক না, সেইবোৰ ৰীল দেখুৱাওক না, কৰকচোন এইখিনি কাম। জাতিটোৰ ভাল হ'ব, সকলোৰে ভাল হ'ব।